নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ অষ্টাদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: ত্বমক্ষৰং পৰমং বেদিতব্যং ত্বমস্য বিশ্বস্য পৰমং নিধানম त्वमव्ययः स्वस्यधर्मगुप्ता सनातनस्त्वं पुरुषो मतो मे। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আপুনিয়েই পৰম জ্ঞাতব্য অক্ষৰ তত্ত্ব, আপুনিয়েই এই বিশ্বৰ পৰম আশ্ৰয়, আপুনি ক্ষয়ৰহিত বয়োজ্যেষ্ঠ পুৰুষ আৰু সনাতন ধৰ্মৰ ৰক্ষক, আপুনিয়েই সনাতন পৰম পুৰুষ ভগৱান। এয়েই মোৰ মত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত সখা অৰ্জুনে এই বিশিষ্ট শ্লোকফাকি অৱতাৰণা কৰিছে। ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ যি বিশ্বৰূপ, সেই বিশ্বৰূপসমূহ দৰ্শন লাভ কৰি ভগৱান শ্ৰীকৃষ্ণক প্ৰশংসা কৰি সখা অৰ্জুনে এই শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ইয়াতে অৱতৰিত কৰা যি অব্যয়, যাৰ কোনো ব্যয় নাই, যাৰ কোনো ক্ষয় নাই, সেই ক্ষয়ৰহিত বয়সতকৈও জ্যেষ্ঠ, যি সকলোতকৈ উচ্চ, সেয়াই হৈছে পৰম পুৰুষ পৰম আৰাধ্যগৰাকী, যি সনাতন ধৰ্মৰ ৰক্ষক। এতিয়া সনাতন বুলি কোৱাৰ লগে লগে সনাতন হৈছে চিৰন্তন, যি শাশ্বত সত্য, সেয়াই হৈছে সনাতন। আৰু এয়েই অক্ষয়ৰহিত পৰম পুৰুষ পৰম আৰাধ্যগৰাকী জানিবলগীয়া যি স্বৰূপ, সেয়া ক্ষয় নহয়, শেষ নহয়। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।